নমস্কাৰ সুপ্ৰভাত সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান শুই উঠি আপোনালোকক সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু এতিয়া বাহিৰত বৰষুণ দি আছে, সেইকাৰণে অকণমান দেৰিকৈ হ'লোঁ আৰু আপোনালোকক শুই উঠি আপডেট এটা দিবলৈ চেষ্টা কৰিছোঁ। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এতিয়া মোক কমেণ্ট কৰি আছিলে, দাদা গোটেইখিনি পষ্টত একেলগে দৰাই দিব নেকি, এনেকৈ কমেণ্ট কৰি আছিলে বহুকেইটা ভিউৱাৰে। তো ভাবিছোঁ এইখিনি আপডেট আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰি দিওঁ, কাৰণ আপোনালোকৰ কমেণ্টে মোক বহুত মটিভেশ্যন দিয়ে। সেইকাৰণে আপোনালোকৰ কথা শুনিব লাগিব, আপোনালোকৰ কমেণ্ট কৰা ৰেচপন্স দিব লাগিব। তো ভাবিছোঁ এইখিনিৰ ওপৰত আজি এই ভিডিঅ'টো হ'ব। যিহেতু যদি আমি ভালদৰে মনোযোগ দি শুনো বা যদি আমি ভালদৰে চাওঁ, আসাম পুলিচৰ ABUBয়ে হওক বা ফৰেষ্ট গাৰ্ডে হওক, APFয়ে হওক, গেম ৱাচাৰে হওক, কনষ্টেবল গ্ৰেড 3 হওক বা এই গোটেই পষ্টখিনি যদি আমি ভালদৰে চাওঁ, তেতিয়াহ'লে আমাৰ যদি ন'টিফিকেশ্যনটো যেতিয়া এডভাৰটাইজমেণ্ট যোনটো আহিছিলে কাগজটো যদি আমি ভালদৰে চাওঁ, তেতিয়াহ'লে আমাৰ ৰানিংটো কিমান হৈছে আপোনালোকৰ 3200 মিটাৰ, হয় নহয়? যদি আমি যোৱা বছৰখিনি যদি আমি আগলৈ যদি মনত কৰোঁ, তেতিয়াহ'লে আগতে আমাৰ ফৰেষ্ট গাৰ্ড আছিলে, APF আছিলে, কনষ্টেবল গ্ৰেড 3 আছিলে। এই তিনিটা পষ্টটোৰ মানে আপোনালোকৰ কি আছিলে, 3200 মিটাৰ ৰানিংটো আছিলে আৰু এই পষ্টটোত একেলগে আমাক দৌৰাইছিলে। তেতিয়াহ'লে আমি যদি ভালদৰে যদি এতিয়াও চাওঁ, আমাৰ এনেকৈ হৈ আছে, ফৰেষ্ট গাৰ্ড আছে, ওলাই আছে, আসাম পুলিচ ABUBটো 3200 মিটাৰ আৰু আপোনালোকৰ কনষ্টেবল গ্ৰেড 3টো 3200 মিটাৰ, APFটো 3200 মিটাৰ, গেম ৱাচাৰটো 3200 মিটাৰ। এই যদি গোটেইখিনি যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ এই গোটেই পষ্টখিনি এবাৰতে আমাৰ দৌৰাই ফিজিকেল লোৱাৰ চান্স এটা আছে। মানে এবাৰতে আপোনালোকক এটাই এডমিট কাৰ্ড দিব, গোটেইখিনি পষ্ট মেনশ্যন হ'ব আৰু আপোনালোকক এবাৰেই দৌৰাব আপোনালোকক। এইকাৰণে আপোনালোকে মই আগৰ পৰা কৈ আহিছোঁ, আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰা। যদি আপোনালোকে পাছ কৰা, গোটেইখিনিত পাছ হ'ব বা গোটেইখিনি যদি কাটকত নিজৰ কাটকত যাব। যদি আপোনালোকে ফেইল কৰা, যদি মই ৰানিঙত বা এপাক মাৰিব ৰাখি গ'ল বা লং জাম্পত মই ডিছকুৱালিফাই হ'ল, এনেকুৱা যদি হয়, গোটেইখিনি আপুনি ফেইল মাৰিব বা গোটেইখিনি আপুনি ইণ্টাৰভিউত ফেইল হ'ব। সেইকাৰণে মই কৈছোঁ, আপোনালোকে যদি এতিয়াৰ পৰা যদি প্ৰেক্টিছ কৰি আছে, যদি ভালদৰে প্ৰেক্টিছ কৰা। বাহিৰত মোৰ বৰষুণ দি আছে, এইটো কাৰণে চাউণ্ডটো অকণমান চাউণ্ড প্ৰদূষণ হ'ব পাৰে। যিহেতু মই আপোনালোকক ভাল কথা এটা বুজাই দিছোঁ, যিহেতু মই যদি ভালদৰে চাওঁ, আগতে এনেকৈ আমাক দৌৰাইছিলে। আগতে আমাক 1600 মিটাৰটো দৌৰাইছিলে আমাক আগতে জেল ৱাটাৰ পষ্টটো সকলোৱে গম পাইছে। আমাৰ তাতে 1600 মিটাৰ 5 মিনিট এক্সেলেণ্ট টাইম দিয়া আছে আৰু 4-7 মিনিট আপোনালোকৰ কোৱালিফাই টাইম দিয়া আছে। আৰু আমাৰ দিনত ওলাইছিলে 3টা পষ্ট 1600 মিটাৰত, যেনেকৈ হাবিলদাৰ ওলাইছিলে, এক্সাইজ ডিপাৰ্টমেণ্টৰ আৰু জেল ৱাটাৰ। এই 3টা পষ্টটো আপোনালোকৰ 1600 মিটাৰ ৰানিং হয়। আৰু বাকী যিমান ABUBয়ে হওক বা ফৰেষ্ট গ্ৰেড 1 হওক, ফৰেষ্ট গাৰ্ডে হওক, গেম ৱাচাৰে হওক বা APFয়ে হওক, কনষ্টেবল গ্ৰেড 3 হওক, এই গোটেই পষ্টখিনি আপোনালোকৰ ৰানিংটো হ'ব 3200 মিটাৰ আৰু জেল ৱাটাৰ, এক্সাইজ ডিপাৰ্টমেণ্ট আৰু হাবিলদাৰটো আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব। এইখিনি কথা হয়তো গম পাইছে। আৰু লং জাম্পখিনি একেটা চেণ্টিমিটাৰে দৌৰিব লাগিব আৰু জাম্প কৰিব লাগিব। এইখিনি কথা হয়তো সকলোৱে গম পাইছে চাগে। যদি আমি ভালদৰে মনোযোগ দি কৰোঁ, তেতিয়াহ'লে আমাৰ সেইখিনি একেলগে ইণ্টাৰভিউ হ'ব। আৰু আমাৰ এতিয়া বৰ্তমান জেল ৱাটাৰ পষ্টটো বেলেগকৈ ওলাই আছে, 138টা পষ্ট। এই পষ্টটোত আমাৰ বেলেগকৈ ইণ্টাৰভিউ হ'ব। আৰু আমাৰ চাব ইনস্পেক্টৰ অফিচাৰ লেভেলৰ যোনখিনি এছিষ্টেণ্ট জেলাৰ হওক বা কামাণ্ডো SI হওক বা UBSI হওক বা ফৰেষ্ট গ্ৰেড 1 হওক, এইখিনি বেলেগকৈ আপোনালোকৰ মানে ৰানিংটো হ'ব। এইখিনি কথা সকলোৱে গম পাইছে। এইখিনি আমাৰ ৰানিংটো বেলেগকৈ হ'ব। এইখিনি অফিচাৰ লেভেলৰ পষ্ট যিহেতু, আৰু সেইখিনি প্ৰথমতে এক্সাম হ'ব, তাৰপাছত ফিজিকেল হ'ব, তাৰপাছত চাইকোমেট্ৰিক টেষ্ট হ'ব, তাৰপাছত আপোনালোকৰ ৰিজাল্ট হ'ব। তো আমাৰ কনষ্টেবল লেভেলৰ পষ্টখিনি সকলোৱে গম পাইছে। প্ৰথমতে ফিজিকেল হয়, যাৰ যিমান ফিজিকেলত 3200 মিটাৰ ৰানিংবিলাক, 1600 মিটাৰ ৰানিংবিলাক। তাৰপাছত তাৰ নেক্সট কোৱালিফাই পাছত আপোনালোকৰ এক্সাম হ'ব। এক্সামত আপোনালোকৰ 50 মাৰ্কৰ কুৱেশ্যন আহিব আৰু এইটো কোৱালিফাই পাছত আপোনালোকৰ নেক্সট চাইকোমেট্ৰিক্স হ'ব। চাইকোমেট্ৰিক মানে আপোনালোকৰ বাইবা হ'ব। বাইবা হোৱাৰ পাছত আপোনালোকৰ লাষ্ট মেৰিট লিষ্ট আহিব। এইখিনি কথা হয়তো সকলোৱে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে ইণ্টাৰভিউ দি পাইছে, তেওঁলোকে হয়তো গম পায়। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো নতুনকৈ
ইণ্টাৰভিউ দিব লৈছে বা নতুনকৈ এপ্লাই কৰিছে, তোমালোকে ভালদৰে কথা শুনি লোৱা, কাৰণ তোমালোকৰ কাৰণে মই আপডেট দি থাকোঁ, কাৰণ তোমালোকে নতুনকৈ আহিছা, তোমালোকে হয়তো নাজানিব পাৰে। আমি যিহেতু আমাৰ লখিমপুৰত লীলাবাৰীত আমাৰ 32 মিটাৰ দৌৰিব লাগিব। গ্ৰাউণ্ড বিট যোনটো এতিয়া বৰ্তমান ডাঙৰ ফিল্ডত আপোনালোকে 8 পাক মাৰিব লাগিব, তাতে 400 মিটাৰ গ্ৰাউণ্ড হয়, 400 মিটাৰ ট্ৰেক হয়। এইখিনি কথা হয়তো পুৰণা কেণ্ডিডেটসকলে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে নতুনকৈ এপ্লাই কৰে তোমালোকে হয়তো নাজানিব পাৰে। তোমালোকে যদি লখিমপুৰ ডিষ্ট্ৰিক্ট হয় 400 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰা, তেতিয়া আপোনালোকৰ টাইমতে মিলি যাব পাছত গৈ। যদি তোমালোকৰ মাজুলী আৰু যোৰহাট হয়, তোমালোকে 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰা, তোমালোকৰ যোৰহাটত 200 মিটাৰ ট্ৰেকত ৰানিং কৰাই, তাতে দৌৰাই। সেইকাৰণে কৈছোঁ আপোনালোকে ভালদৰে এতিয়াৰ পৰা ৰানিং কৰা। যদি জীৱনত এতিয়া আপুনি যদি 3200 মিটাৰ ৰানিং নহয়, আপোনাৰ জীৱনৰ প্ৰথম যাত্ৰা বুলি আপুনি ৰানিং কৰিব লাগিব দেই। বাকী পোচাকযোৰ আপুনি ঠাইলৈ পিন্ধিব মন আছে যদি আপুনি এতিয়াৰ পৰা কষ্ট হয় নহয়। তো এইখিনিয়ে কথা হৈ গ'লোঁ, আপোনালোকক সৰু তাত আপডেট দিবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱা। তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।